তরে দুদিনিয়াতে মানব জীবন মধুম পাতার পানির তরে কেতিয়া বাজে হরি পরে তাহু না জানু আমি বন্ধু জানালে তুমি বন্ধু জানালে তুমি জীবনের হিমারে আরুদে জীবন আছে যাবাকে জীবন বন্ধু জানালে তুমি বন্ধু জানালে তুমি জীবনের জীবনে আরো জীবন আছে প্রিয় বন্ধুসকল সঁচাকৈ আমি এই পৃথিৱীত আমি যেনেদৰে ঈশ্বৰৰ সৃষ্টিৰে আমি মাটিৰে ঈশ্বৰে নিৰ্মাণ কৰি মানুহক জীৱন দান কৰিছে আমি যেতিয়া আমি আমাৰ এই শৰীৰক আমি পৃথিৱীৰ পৰা বিদায় হৈ যাম আমি আমাৰ পৃথিৱীত একো এটা লৈ যাব নোৱাৰোঁ সেয়েহে প্ৰিয়সকল আজি আমাৰ মানৱ জীৱনটো দুদিনীয়া জীৱন যেনেদৰে আজি সঁচাকৈ যদি আমি চাওঁ মানৱৰ জীৱন আজি গীতমালাত কৈছে ৯০ৰ দশকত মানুহৰ জীৱন খুব বেছি হয়তো বা ৬০ ৭০ নতুবা ৮০লৈকে জীয়াই থাকে তাতকৈ বেছি নহয় তাৰ মাজতো আমি যদি চাওঁ আজি মানৱ জীৱনটো দুদিনীয়া জীৱন আৰু আমাৰ জীৱন কেতিয়া কি হয় ক'ব নোৱাৰোঁ সেয়েহে আমাক আজি এই পৃথিৱীত জীয়াই থকা জীৱনত তেওঁ কৈছে যে পৰিচান্ত আৰু ভাৰাক্ৰান্ত লোকসকল তোমালোকে মোৰ ওচৰলৈ আহা মই তোমালোকক বিশ্ৰাম দিম শান্তি দিম আনন্দ দিম আজি এই জগতৰ যিটো শান্তি আনন্দ এয়া হৈছে দুদিনীয়া মাথোন কিন্তু এই জগতত মৃত্যুৰ পিছত এটা যে জীৱন আছে সেই জীৱনটো হ'লে অনন্তকলীয়া জীৱন আৰু সেই জীৱন কেতিয়া আমাৰ মৃত্যু নাই সদাকাললৈকে থকা জীৱন আছে সেইকাৰণে জীৱনটো ঈশ্বৰে কৈছে ময়ে মৃত্যুৰ পৰা জয় হোৱা জনা ময়ে হয় বুলি কৈছে তেওঁ যমন 11:25-26 কৈছে ময়ে পন্থানৰ জীৱন যিকোনে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ আৰু মই শেষৰ দিনত তেওঁক তুলিম বুলি তেওঁ কৈ গৈছে প্ৰিয় বন্ধুবৰ্গসকল আমি এই পৃথিৱীত আমি কোনেও নিজৰ মা দেউতাক লৈ ভাই ককাই লৈ জাতিবৰ্গক লৈ আমি কোনেও আমি যাব নোৱাৰোঁ আমি যেনেদৰে আমি জন্মত অকলে জন্ম লৈছোঁ সেই একেদৰে আমি জন্মত অহালৈকে আমি সকলোৱে এদিন অকলে যাব লাগিব কিন্তু আমি সেই জীৱন্ত ঈশ্বৰৰ ওচৰত যাবৰ কাৰণে হ'লে আজি আমি এই জগততে আমি নিজক সজাগ কৰিব লাগিব আমি এই জগততে আমি নিজক প্ৰস্তুত কৰিব লাগিব সেইকাৰণে কৈছে কৃষ্ণটোৰ লোকবিলাক তোমালোকে মোৰ ওচৰত আহা তোমালোকে কিয় তোমালোকে যিবিলাক প্ৰশ্নৰ একত কৈছে তোমালোকে যিহে তোমালোকক শান্তি তৃপ্তি নিদিয়ে তাৰ সৈতে তোমালোকে কিয় ইমান শ্ৰম কৰা যি তোমালোকৰ অৰ্থে বিনামূলীয়া মই তোমালোকলৈ দান দিছোঁ আৰু তাৰ বাবে তোমালোকে অধিক তোমালোকে তৃপ্তি পাবৰ কাৰণে তোমালোকে নিজক আগবাঢ়ি অহা বুলি কৈছে প্ৰিয়সকল সেয়েহে আহক আমাৰ জীৱন আমি কোনেও এই পৃথিৱীত আমি একো এটা লৈ যাব নোৱাৰোঁ কেৱল মাথোন আপোনাৰ আৰু মোৰ কি লৈ যাম বুলি ক'লে এটাই মাথোন আছে সেয়া হৈছে একমাত্ৰ জীৱন আমি যিমান পৃথিৱীত আমি ধন সম্পত্তি নাথাকোঁ কিয় আমি একো এটা লৈ আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰোঁ কিন্তু আপোনাক আৰু মোক ঈশ্বৰে যেনেদৰে তেওঁ নিজৰ প্ৰতিমূৰ্তিৰে অশেষ শ্ৰম কৰি দুখ কৰি আমাৰ নাকত প্ৰাণবায়ু সোমাই জীয়া প্ৰাণ দিছে সেই জীৱনটোহে লৈ আমি ঈশ্বৰৰ ওচৰত যাব পাৰিম আৰু সেই জীৱনৰ কাৰণে আজি আপুনি আৰু মই চিন্তা কৰোঁ হওক সেই জীৱনৰ কাৰণে আপুনি আৰু মই ভাবোঁ হওক সেই জীৱনৰ কাৰণে আপুনি আৰু মই চিন্তা কৰোঁ আজি আপুনি আৰু মই আজি ক'ত আছোঁ এই জীৱনৰ কাৰণে আমি নিজকে গৱেষণা কৰোঁ ভাৱনা কৰোঁ আমি
আজি আমি যিটো দুনিয়াত আছোঁ বা যিটো পৃথিৱীত আছোঁ, আজি আমি এই পৃথিৱী আমাৰ খন্তেকীয়া দিন, আজি আছে কালি নাই। সেয়ে আমি আমাৰ জীৱনৰ কাৰণে অধিককৈ চিন্তা কৰোঁ। সেইকাৰণে ঈশ্বৰে আমাক কেতিয়াও মানৱতাৰ জীৱনটো বিনষ্ট হোৱাটো তেওঁ নিবিচাৰে। আমাক এই বিনষ্টৰ পৰা আমাক বচাবৰ কাৰণে তেওঁ স্বয়ং জীৱন্ত ঈশ্বৰে এই মানৱ জাতিৰ মাজত 2000 বছৰ আগতে তেওঁ জন্ম ধাৰণ কৰিছে। এয়া হৈছে আপোনাৰ আৰু মোৰ লগত তেওঁ থাকি আপোনাৰ আৰু মোৰ জীৱনটো এই জগতৰ পৰা উঠাৰিবৰ কাৰণে তেওঁ আজি আমাৰ মাজত নামি আহিছে। আৰু সেই জীৱন্ত ঈশ্বৰৰ ওচৰত আহক আমি আমাৰ জীৱনটো লৈ তেওঁৰ কাৰণে আমি জীৱনটো যুগুত কৰোঁ। কাৰণ আমি জানো এদিন আমাৰ মৃত্যুৰ পিছত ঈশ্বৰৰ ওচৰত আমাৰ এদিন বিচাৰ আছে। আমি যেনেকৈ দিন আৰু ৰাতিক আমি দুটা বিভাগত ভাগ কৰিবলৈ পাৰোঁ, ঠিক তেনেকৈ আজি আমাৰ এই মৃত্যুৰ পিছতো দুটা ভাগ আছে। এটা হ'ল বৈকুণ্ঠ বুলি কোৱা হয়, এটা হ'ল নৰক বুলি কোৱা হৈছে, য'ত হ'ল মানে সদায় সৰ্বদাই নৰককুণ্ডত ভুগিব লগা। আজি এই নৰককুণ্ডৰ পৰা আমাক ভুগিবৰ পৰা বচাবৰ কাৰণে আজি আমাক এই পৃথিৱীত ঈশ্বৰে এটা উপায় দিছে। এয়াই হ'ল আজি আপুনি আৰু মই এই পৃথিৱীত তেওঁৰ কাছখনত মন পালন কৰা বা মন ভৰি অহা, আৰু সেইটো তেওঁ ক'ব বিচাৰিছে। সেইকাৰণে আহক প্ৰিয়সকল, যিজনে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ। সেইকাৰণে যিজনে মোৰ ওচৰত আহে তেওঁ কেতিয়াও নমৰা অনন্ত জীৱন পাব। সেই জীৱন এই পৃথিৱীত কোনো মানুহে দিব নোৱাৰে। যিজনা ঈশ্বৰে আমাক আপোনাক আৰু মোক সৃষ্টি কৰিলে সেই ঈশ্বৰেহে আপোনাক সেই জীৱন দিব পাৰে। সেই জীৱন একমাত্ৰ ঈশ্বৰৰ হাতত আছে। নিজৰ মা দেউতা, নিজৰ জাতিবৰ্গ বা পৃথিৱীৰ কোনো লোকেও দিব নোৱাৰে ঈশ্বৰৰ অবিহনে। সেইকাৰণে আহক প্ৰিয়সকল, আমি সেই জীৱনৰ অৰ্থে আমি চিন্তা কৰোঁ। আজি যদি আমি পৃথিৱীত চাওঁ, আজি কিমান আজি দিন বছৰ বছৰ ধৰি আজি কিমান কোটি কোটি মানুহ মৃত্যুবৰণ হৈ গৈ আছে। মৃত্যুৰ আজি কোনো সীমা নাই, বুঢ়া বুঢ়ীৰ কথা নাই, যুৱক যুৱতী সৰু ডাঙৰৰ কথা নাই। আজি মৃত্যুৰ সীমাহীন হৈ আছে। আৰু সেই সীমাহীন মৃত্যুৰ পৰা আমি বাচি যোৱাৰ একটাই উপায় আছে, যদিও আমি সেই জীৱনটো ঈশ্বৰৰ ওচৰত যদি আমি কাষ চাপোঁ, আপোনাৰ আৰু সেই মোৰ জীৱন কেতিয়াও মৃত্যু নহ'ব। যেতিয়া আমি প্ৰভুৰ কাষত থাকিম, যেতিয়া আমি সেই জীৱনটো ঈশ্বৰৰ ওচৰত আমি কাষ চাপিম, তেতিয়া তেওঁ কোৱা লিখিয়া ময়ে মৰা আৰু জীয়া জনা ময়ে বুলি কৈছে তেওঁ। মই জগতৰ পোহৰ, মই জগতৰ দুৱাৰ, মই সকলোৰে ৰক্ষাকৰ্তা, মই সকলোৰে সৃষ্টিকৰ্তা, মই সকলোৰে বাট। সেইটো কাৰণে তেওঁ যোহনৰ 14:6 কৈছে, মই বাট সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো যাব নোৱাৰি। সেইটো কাৰণে যোহনৰ 3:16 কৈছে যে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে এই জগতলৈ দান কৰিলে, যাতে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ বিনষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। সেই অনন্ত জীৱন জগতত দিয়াহে যি অনন্ত জীৱন সেয়া নহয়। আমি জগতত মাত্ৰ আছোঁ 60 বছৰ 70 বছৰ নতুবা 80 বছৰৰ ভিতৰত, তাৰ ওপৰ নাই। কিন্তু ইয়াৰ পিছত যিটো মৃত্যুৰ পিছত যি জীৱন আছে এয়া সদা কাল থাকিব, ফৰ ইভাৰ, চিৰকাল থাকিবলৈ পাব লাগিছে। সেইটো হ'ল বৈকুণ্ঠত। আমি এই পৃথিৱীত খেতিৰ ওপৰতে আছোঁ, কিন্তু ঈশ্বৰে যি আমাৰ আপোনাৰ মূৰতে যি এটা ৰাজ্য প্ৰস্তুত কৰিছে বৈকুণ্ঠ, সেইটো হ'লে তাত কোনো দুখ নাই, ভোক নাই, পিয়া নাই, কিন্তু সদায় তেওঁ জীয়া পাই কৰি থাকি এই বৈকুণ্ঠত আমি থাকিবলৈ পাম। তাৰ কাৰণে আহক আমি এই জগতত আমি নিজকে মন ঘূৰাওঁ, সেই ঈশ্বৰক আমি নিজকে আমি চিন্তা কৰোঁ, আমি ক'ত থিয় দি আছোঁ, আজি আমি ক'ত আছোঁ, আমি তাৰ বিষয়ে আমি ভাবোঁ। সেইকাৰণে তেওঁ আমাক প্ৰেম দিবলৈ আহিলে, তেওঁ আমাক জীৱনটো প্ৰেম দিবলৈ আহিলে য'ত মৃত্যু ভোগ নাই। মই ইয়াতে কৈ সামৰিছোঁ, ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। গান কৰিব। ভাঙি যাব গিলিব মায়া হে তুনে চোখা মায়া হে তুনে চোখা মায়া হে तुझे चोखा माया है दूसरे ही खाएगा कोई दूसरे खाएगा खाली हाथ आया तो खाली हाथ जाएगा खाली हाथ आया खाली हाथ जाएगा जब तक मैं साथी है तब तक मैं रिश्ता है जब तक मैं साथी है तब तक मैं रिश्ता है रिश्ता टूट जाएगा नहीं साथ टूट जाएगा नहीं रिश्ता टूट जाएगा
जब तक ये साथी है तब तक ये रिश्ता है, जब तक ये साथी है तब तक ये रिश्ता है। सांस रुक जाएगा, रिश्ता टूट जाएगा। तूने जो कमाया है, तूने जो कमाया है, तूने जो कमाया है, तूने जो कमाया है, दूसरे ही खाएगा, कोई दूसरे ही खाएगा। खाली हाथ आया है खाली हाथ आएगा, खाली हाथ आएगा। आएगा तो इसे याद आएगा, कसम आएगा तो इसे याद आएगा। तूने जो कमाया है, 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 दूसरे ही खाएगा, कोई दूसरे ही खाएगा। खाली हाथ आया है तो खाली हाथ जाएगा, खाली हाथ आया है तो तूने सबका जख्मों पर मरहम लगाया समय पर, तूने सबका जख्मों पर मरहम लगाया समय पर। ना भाई लेकिन बाद में मरने का कोई पाएगा, लेकिन बाद में मरने का कोई पाएगा। तूने सबका जख्मों पर मरहम लगाया समय पर, तूने सबका जख्मों पर मरहम लगाया समय पर। तूने सबका जख्मों पर मरहम लगाया समय पर, लेकिन बाद में मरने का कोई पाएगा, लेकिन बाद में मरने का कोई पाएगा। तूने जो कमाया है, तूने जो कमाया है, तूने जो कमाया है, दूसरे ही खाएगा, कोई दूसरे ही खाएगा। खाली हाथ आया है तो खाली हाथ आएगा, खाली हाथ आया है तो खाली हाथ आएगा। প্ৰিয়সকল, আমি গানত শুনিবলৈ পালোঁ, আমি যেনেকৈ খালী হাতে আহিছোঁ পৃথিৱীত ঈশ্বৰৰ সৃষ্টিত, আমি যেনেকৈ উদঙে জন্মত আহিছোঁ তেনেকৈ আমি এদিন খালী হাতে যাব লাগিব। আমি পৃথিৱীৰ পৰা একলৈ যাব নোৱাৰোঁ। গতিকে আমি এই পৃথিৱীত সঁচাকৈ ঈশ্বৰে আপোনাক আৰু মোক প্ৰেম কৰিছে, আৰু সেয়াই হৈছে আপোনাৰ একমাত্ৰ আপোনাৰ বহুমূল্য বুলি কি বুলি ক'লে আপোনাৰ জীৱন। আৰু সেই বহুমূল্য জীৱনটো আমাৰ জীৱনটো ঈশ্বৰে কাৰো জীৱন বিনষ্ট হোৱা নিবিচাৰে, আৰু সেই জীৱনৰ কাৰণে আজি মানৱ জাতিৰ মাজত তেওঁ এই পৃথিৱীত এই ধৰালৈ তেওঁ মানৱ ৰূপে তেওঁ জন্ম ধাৰণ কৰিলে। আৰু যিয়ে তেওঁক আজি সঁচাকৈ শ্ৰদ্ধা কৰে, যিয়ে তেওঁক আঁকোৱালি ধৰে, বা যিয়ে তেওঁক মানে প্ৰেম কৰে, যিয়ে তেওঁক মানে দুৱাৰ কৰি দিয়ে, তেওঁৰে সৈতে তেওঁক প্ৰৱেশ কৰিব বিচাৰে, তেওঁৰে সৈতে তেওঁ থাকিব বিচাৰে। প্ৰিয়সকল, আহক আমি সঁচাকৈ সেই ঈশ্বৰৰ ওচৰত আমি আগবাঢ়ি যাওঁ। হ্যালো, আপনাদের